সৰস্বতী শব্দৰ অৰ্থ হৈছে গতি, যি আনৰ জ্ঞান বিস্তাৰ কৰি গতি দিয়ে। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰকো গতি দিব পৰা শক্তি আছিল সৰস্বতীৰ। সৰস্বতী জ্ঞানৰ দেৱী। জ্ঞানৰ অৰ্থ হৈছে অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰি পোহৰ অনা। সেয়েহে সৰস্বতীৰ সাজ পোছাক আভূষণত বগা আৰু উজ্জ্বল বস্ত্ৰ দেখা যায়। বগা ৰং স্বচ্ছতা, সাত্ত্বিকতা আৰু অনাসক্তিৰ প্ৰতীক। ইয়াৰ গূঢ়াৰ্থ হৈছে সৰস্বতীৰ বগা ৰং ব্ৰহ্মৰ প্ৰতীক। সেই ব্ৰহ্ম যি জ্যোতিৰ্ময়, কোটি কোটি জ্যোতিৰ জগমগ। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰয়ো যাক স্তুতি কৰে, সেয়াই হৈছে মা সৰস্বতী। সৰস্বতীৰ চতুৰ্ভুজে কি বুজায়? আচলতে এই চতুৰ্ভুজে ব্ৰহ্মাণ্ডৰ চাৰিওটা দিশ বুজায়, অৰ্থাৎ দেৱী চাৰিও দিশতে ব্যাপ্ত হৈ আছে। দেৱীৰ হাতত থকা কিতাপৰ অৰ্থ হৈছে বেদ। এইখন আচলতে বেদৰ প্ৰতীক। বেদত সমস্ত সংসাৰৰ জ্ঞান সঞ্চিত হৈ আছে। হাতত থকা স্ফটিকৰ মালাই কি সূচায়? মালা কেৱল জপ কৰাৰ বাবে নহয়, ইয়াৰ ফলত একাগ্ৰতা বাঢ়ে। এই একাগ্ৰতাই আমাৰ সকলো কামতে সফলতা, জ্ঞান পাবলৈ সহায় কৰে। সৰস্বতী দেৱীৰ দুই হাত স্পৰ্শ কৰি এখন বীণা থাকে। এই বীণা সুমধুৰ সংগীতৰ প্ৰতীক। বাস্তৱত এই বীণা জীৱন সংগীতৰ প্ৰতীক, অৰ্থাৎ জীৱনক মধুৰ সংগীতৰ নিচিনা কেনেকৈ কৰি তুলিব পাৰি, বীণাই তাকে সূচায়। এই বীণাই মানৱ জাতিক সন্তুলিত, সুখ শান্তিৰ জীৱন জীয়াই থকাৰ জ্ঞান দিয়ে। যেনেকৈ বীণাৰ তাৰসমূহ উচিত তাল মানেৰে সংযোজিত কৰি সুমধুৰ সংগীত সৃষ্টি কৰিব পাৰি, তেনেকৈ জীৱনৰ ঘাত প্ৰতিঘাত সংঘাত সকলো সন্তুলিত কৰি সুন্দৰ জীৱন, মনোময় জীৱন পাব পাৰি, তাকে দেখুৱায়। সৰস্বতী কমল ফুলৰ ওপৰত জ্ঞান মুদ্ৰাত স্থিত হৈ থাকে। কমল সুন্দৰতা আৰু সৌন্দৰ্যৰ প্ৰতীক, স্বচ্ছতাৰ প্ৰতীক। এইবাৰ সৰস্বতী পূজা পালনৰ কাৰণে আপোনাক যদি সৰস্বতী মূৰ্তিৰ প্ৰয়োজন আছে বা পূজা কৰিবৰ কাৰণে থালিৰ প্ৰয়োজন আছে, তেনেহ'লে আপুনি এই ভিডিঅ'টো চাই থাকোঁতে তলত কিছুমান দেখা পাব ফটো আৰু থালিৰ, পূজা থালিৰ সামগ্ৰী। সেইসমূহ আপোনালোকে অনলাইন যোগে ক্ৰয় কৰিব পাৰে। প্ৰতি সন্ধিয়া 5 বজাত এনেকৈ সৰু সৰু ভিডিঅ' লৈ মই আপোনাৰ কাষলৈ আহি থাকিম। সকলো লোকে ধন্যবাদ। কুশলে থাকক।